Hello my dear students, welcome to my social media platform. আজি আমি এই ভিডিওত ক্লাস 6 ৰ সায়েন্স প্ৰথম ভাগৰ তৃতীয় অধ্যায় পদাৰ্থসমূহৰ শ্ৰেণীবিভক্তকৰণ এইটো লেসনৰ অধ্যয়ন দিয়া প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। কোৱেশ্চন নম্বৰ 9 দিয়া আছে কাঠিৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা। কাঠিৰে তৈয়াৰ কৰিব পৰা পাঁচবিধ বস্তুৰ নাম লিখিবলৈ দিছে। গতিকে আমি আনসাৰ দি লিখিম আনসাৰ। কাঠিৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম হ'ল চকী, ডেস্ক, বেঞ্চ, টেবুল, আলমারি, দরজা, কাঠের এইবোৰ বস্তু তৈয়াৰ কৰা হয়। নেক্সট কোৱেশ্চন নম্বৰ 2 তলত দিয়া বস্তুবোৰৰ কোনবোৰ উজ্জ্বলতা আছে বাছি উলিওৱা। তলত কিছুমান বস্তুৰ নাম দিয়া আছে আৰু এই বস্তুসমূহৰ কোন কেইটা বস্তুৰ উজ্জ্বলতা আছে কি নাম উল্লেখ কৰিবলৈ দিছে। তলত দিয়া আছে কাঁচৰ বাটি, প্লাষ্টিকৰ পুতলা, ষ্টিলৰ চামুচ, কপাহী চোলা। এই বস্তু কেইটাৰ কোন কেইটা বস্তুৰ উজ্জ্বলতা আছে। ষ্টিলৰ চামুচ আৰু কাঁচৰ বাটি এই দুটা বস্তুৰ উজ্জ্বলতা আছে। নেক্সট কোৱেশ্চন নম্বৰ 3 তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়। মনত ৰাখিবা যে এটা বস্তু এটাতকৈ বেছি পদাৰ্থৰে গঠিত হ'ব পাৰে বা এটা পদাৰ্থ বহুত বস্তু কৰিবলৈ ব্যৱহাৰ হ'ব পাৰে। এটা সাইডত আমাক কিছুমান বস্তুৰ নাম দিয়া আছে, আন এটা সাইডত পদাৰ্থৰ নাম দিয়া আছে আৰু সেই বস্তুটো কি পদাৰ্থৰে গঠিত ৰাইট সাইডত দিয়া আছে হেতুৰ লগত আমাক মিলাব দিছে। আৰু এটা বস্তু এটাতকৈ বেছি পদাৰ্থৰে গঠিত হ'ব পাৰে। প্ৰথমতে দিয়া আছে কিতাপ। কিতাপ কিহেৰে তৈয়াৰ কৰা হয়? কাগজেৰে তৈয়াৰ কৰা হয়। নেক্সট দিয়া আছে গিলাস। গিলাস কিহেৰে তৈয়াৰ কৰা হয়? কাঁচ আৰু প্লাষ্টিকেৰে তৈয়াৰ কৰা হয়। নেক্সট দিয়া আছে চকী। চকী কিহেৰে তৈয়াৰ কৰা হয়? কাঠেৰে তৈয়াৰ কৰা হয়। নেক্সট দিয়া আছে পুতলা। পুতলা কিহেৰে তৈয়াৰ কৰা হয়? প্লাষ্টিক বা কাঁচেৰে তৈয়াৰ কৰা হয়। নেক্সট দিয়া আছে কি জোতা। জোতা কিহেৰে তৈয়াৰ কৰা হয়? চামৰাৰে তৈয়াৰ কৰা হয়। নেক্সট কোৱেশ্চন নম্বৰ 4 তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। তলত কিছুমান উক্তি দিয়া আছে বা বাক্য দিয়া আছে, বাক্যসমূহ শুদ্ধ নে অশুদ্ধ আমাক বিচাৰ কৰিব দিছে। কোৱাত দিয়া আছে শিল স্বচ্ছ আৰু কাঠ অস্বচ্ছ। বাক্যটো অশুদ্ধ। শুদ্ধ বাক্যটো কি হ'ব? কাঠ স্বচ্ছ আৰু শিল অস্বচ্ছ। নেক্সট খত দিয়া আছে টকা বহীৰ উজ্জ্বলতা আছে কিন্তু ৰবৰৰ নাই। বাক্যটো অশুদ্ধ কাৰণ টকা বহী আৰু ৰবৰ দুয়োটা এটাৰো উজ্জ্বলতা নাই, গতিকে কি হ'ব? অশুদ্ধ। নেক্সট চকমাটি পানীত দ্ৰৱিত হয়। বাক্যটো অশুদ্ধ। চকমাটি কেতিয়াও পানীত দ্ৰৱিত নহয়। নেক্সট ঘট দি আছে কাঠৰ টুকুৰা এটা পানীত উপঙে। বাক্যটো শুদ্ধ, গতিকে কি হ'ব? শুদ্ধ। নেক্সট অঙত দি আছে পানীত চেনি দ্ৰৱিত নহয়। বাক্যটো অশুদ্ধ কাৰণ পানীত চেনি দ্ৰৱিত হয়। নেক্সট চত দি আছে পানীত তেল মিহলি হয়। বাক্যটো অশুদ্ধ। পানীত কেতিয়াও তেল মিহলি নহয়। নেক্সট চত দি আছে বালি পানীৰ তললৈ যায়। বাক্যটো শুদ্ধ। নেক্সট জত দি আছে পানীত ভিনেগাৰ দ্ৰৱিত হয়। বাক্যটো শুদ্ধ। নেক্সট কোৱেশ্চন নম্বৰ 5 তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে যেনে পানী, বাস্কেটবল, কমলা, চেনি, গ্লোভ, আপেল আৰু মাটিৰ কলহ। নিৰ্দেশনা মতে সেইবোৰ ভাগ কৰা আৰু আমাক দুটা নিৰ্দেশনা দিয়া আছে আৰু নিৰ্দেশনা মতে আমাক ভাগ কৰিবলৈ দিছে বা শ্ৰেণী বিভাজন কৰিবলৈ দিছে। কোৱাত দি আছে গোলাকৃতি আৰু অন্য আকৃতি। খত দি আছে খোৱাৰ উপযোগী বস্তু আৰু খোৱাৰ অনুপযোগী বস্তু। গতিকে আমি উত্তৰটো কেনেকৈ লিখিম? আমি এটা বক্স বনাই বা তালিকা আকাৰে আমি উত্তৰটো কৰিম। এটা বক্সত আমি লিখিম গোলাকৃতি, আন এটা বক্সত লিখিম অন্য আকৃতি, আকৌ আন এটা বক্সত লিখিম খোৱাৰ উপযোগী বস্তু, আন এটা বক্সত লিখিম খোৱাৰ অনুপযোগী বস্তু। প্ৰথমতে আমি গোলাকৃতিখিনি লিখি ল'ম। গোলাকৃতি কি কি হ'ব? বাস্কেটবল, কমলা, গ্লোভ, আপেল আৰু মাটিৰ কলহ এইখিনি হ'ব গোলাকৃতি। তাৰপিছত কি লিখিম? অন্য আকৃতি। অন্য আকৃতি কি হ'ব? পানী আৰু চেনি। তাৰপিছত লিখিম আমি খোৱাৰ উপযোগী বস্তু। খোৱাৰ উপযোগী বস্তু কি কি হয়? পানী, কমলা, চেনি, আপেল এইখিনি হ'ল খোৱাৰ উপযোগী বস্তু আৰু খোৱাৰ অনুপযোগী বস্তু। বাস্কেটবল, গ্লোভ, মাটিৰ কলহ এইখিনি হ'ল খোৱাৰ অনুপযোগী বস্তু। নেক্সট কোৱেশ্চন নম্বৰ 6 তুমি জনা পানীত উপঙি থকা কিছুমান বস্তুৰ নাম লিখা আৰু সেইবোৰ তেল বা কেৰাচিন তেলত উপঙিনে পৰীক্ষা কৰা। আমাক কিছুমান বস্তুৰ নাম লিখিবলৈ দিছে আৰু সেইবোৰ বস্তু তেল বা কেৰাচিন তেলত উপঙিনে সেইবোৰ আমাক পৰীক্ষা কৰিবলৈ কৈছে। গতিকে আমি উত্তৰটো লিখিম মই জনা পানীত উপঙি থকা কিছুমান বস্তুৰ নাম হ'ল প্লাষ্টিকৰ বটল, পাতল কাঠ, প্লাষ্টিকৰ বল, কৰ্ক, শুকান পাত ইত্যাদি। এইবোৰ পানীত উপঙি থাকে। এইবোৰ তেল বা কেৰাচিন তেলত উপঙি নাথাকে। নেক্সট কোৱেশ্চন নম্বৰ 7 তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাছি উলিওৱা।
তলত আমাক কিছুমান বস্তুৰ নাম দিয়া আছে আৰু ইয়াৰ মাজৰ পৰা আমাক অমিলটো বাছি উলিয়াবলৈ দিছে কত দিয়া আছে চকী বিছনা টেবুল কেঁচুৱা আলমাৰি ইয়াৰ মাজৰ পৰা অমিলটো কি হ'ব অমিলটো হ'ব কেঁচুৱা কাৰণ কেঁচুৱা জীৱ বাকীখিনি কি জড় পদাৰ্থ নেক্সট খত দিয়া আছে গোলাপ খৰিকাজাই নাও নাৰ্জী পদুম ইয়াৰ মাজৰ পৰা অমিলটো কি হ'ব অমিলটো হ'ব নাও কেৱল নাও যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হয় বাকীখিনি ফুলৰ নাম নেক্সট গত দিয়া আছে এলুমিনিয়াম লো তাম ৰূপ বালি ইয়াৰ মাজৰ পৰা অমিলটো কি হ'ব অমিলটো হ'ব বালি কাৰণ বালি অধাতু বাকীখিনি হ'ব ধাতু নেক্সট ঘট দিয়া আছে চেনি নিমখ বালি কপাৰ সালফেট ইয়াৰ মাজৰ পৰা অমিলটো কি হ'ব অমিলটো হ'ব বালি কাৰণ বালি পানীত দ্ৰৱিত নহয় বাকীখিনি পানীত দ্ৰৱিত হয়